নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো নেক্সট ভিডিঅ'টো, যিটো ভিডিঅ' মই আগৰ ভিডিঅ'টোত মই কৈছিলো যে আপোনালোকৰ ইংলিছ যিটো কোৱেশ্চন পেপাৰ আছিল HSLCৰ কাৰণে, সেইটো লাষ্টৰ যি দুটা কোৱেশ্চন আছিল, কোৱেশ্চন দুটা মই আলোচনা কৰা নাছিলো। তো এই কোৱেশ্চন দুটা মই আজি লৈ আহিছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই আপোনালোকৰ সন্মুখত ডিটেইলছকে কৈ দি আছো। তো বন্ধুসকল, আগৰ ভিডিঅ' বিলাকত মই যিখিনি গোটেইখিনি কোৱেশ্চন আছিল, গোটেইখিনি কোৱেশ্চন 9টা কোৱেশ্চন মই আলোচনা কৰিছো। তো আজি 10 নম্বৰ আৰু 11 নম্বৰ কোৱেশ্চন, যিটো এই কোৱেশ্চন দুটো অলপ লং টাইপৰ কোৱেশ্চন হয়। তো এই কোৱেশ্চন দুটো মই আলোচনা কৰিম। 10 নম্বৰ কোৱেশ্চনটোত ইয়াত আপোনালোকৰ 6 মাৰ্কৰ কোৱেশ্চন হয়। 6 মাৰ্কৰ কোৱেশ্চনৰ ভিতৰত আপোনালোকৰ ইয়াত কি আছে, ৰিড দ্য ফলোইং পেজেছ এণ্ড এনসাৰ দ্য কোৱেশ্চনছ দ্যাট ফলো। ইয়াত আপোনালোকৰ এটা পেজেছ দিয়া আছে, পেজেছটো আপোনালোকে পঢ়িব লাগিব আৰু তাৰ পিছত কি কৰিব লাগিব, ইয়াত কোৱেশ্চন দিয়া আছে। কোৱেশ্চন হল 4টা কোৱেশ্চনৰ ভিতৰত 2টা কোৱেশ্চন 2 মাৰ্কৰ, ইয়াত 4 মাৰ্ক আৰু 2টা কোৱেশ্চন 1 মাৰ্কৰ, মানে শৰ্ট আনসাৰ। তো ইয়াত কোৱেশ্চনৰ আনসাৰ কেইটা এই পেজেছটোৰ ভিতৰত আছে, আপোনালোকে জাস্ট পঢ়ি উলিয়াই কেনে লিখিব লাগিব। তো পেজেছটো আছিল এনেকুৱা: দ্য থিওৰি অফ আৰব অৰিজিন ড্ৰজ সাপোৰ্ট ফ্ৰম দ্য লং ব্লক কোট উইথ এন embroidered waist belt worn by the Cordovas known as kapia. It resembles the kofia worn by the Arabs and the Kurds. তো বন্ধুসকল, ইয়াত আপোনালোকে নিশ্চয় গম পাইছে, মই যিখিনি পঢ়িছো আপোনালোকৰ কিতাপত নিশ্চয় আছে। এইটো আপোনালোকৰ কিতাপৰ যিটো ৰেপিড কিতাপটো আছে ইংলিছৰ, তাৰে পৰা দিয়া হৈছে। কুৰ্গী হোমছ এ tradition of hospitality and they are more than willing to recount numbers tales of valors related to their sons and fathers. The Crook regiment is one of the most decorated in the Indian army and the first chief of the Indian army, General CRP was a Corgi. Even now, Cordovas are the only people in Indian permitted to carry firearms without a license. তো ইয়াত আপোনালোকে নিশ্চয় গম পাইছে, যিখিনি পেজেছ দিয়া আছে, পেজেছখিনি আপোনালোকৰ কিতাপতে দিয়া আছে। এইখিনি আপোনালোকে পঢ়িব লাগিব। কোৱেশ্চন কেইটা এনেকুৱা আছিল: The river Kaveri obtains its water from the hills and forgets of Crook. এইখিনি আছিল পেজেছৰ ভিতৰত। কোৱেশ্চনটো আছে, where does Kaveri get its water from? এটা এটা কোৱেশ্চন হয়। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো আছে, who was the first chief of the Indian army? ইয়াত এইটো এটা কোৱেশ্চন হয়, এটা 2 নম্বৰ কোৱেশ্চন। ইয়াত 2 মাৰ্কৰ 2টা কোৱেশ্চন গল। আৰু 2 মাৰ্কৰ যিটো কোৱেশ্চন আছে, সেই মাৰ্কৰ কোৱেশ্চনটো হল, ৰাইট brief lie about the valor of the people from Crook. আৰু D নম্বৰ কোৱেশ্চনটো আছে, why is it believed that Corgis are of Arab origin? এই দুটা কোৱেশ্চন আপোনালোকৰ 2 মাৰ্কৰ 4 মাৰ্ক, আৰু ওপৰৰ কোৱেশ্চন দুটা হল 1 মাৰ্কৰ। ইয়াত আপোনালোকৰ 6 মাৰ্ক গল। তাৰ পিছত আৰু এটা আপোনালোকৰ পেজেছ দিয়া আছে, এইটো 4 মাৰ্কৰ পেজেছ হয়। পেজেছটো হল, walking is a very good exercise. When we walk in the morning, we feel fresh and it energizes us. It is important to develop good habits, and a morning walk is one habit that we should have. When we take walks regularly in the morning every day, our daily routine will also be well organized, as the early morning environment is suited for walking. We will also develop the habit of rising early. তো মই কোনখিনি পেজেছ পঢ়িছো, কৰ পৰা পঢ়িছো, নিশ্চয় আপোনালোকে পঢ়ি আছে, আপোনালোকে নিশ্চয় গম পাই আছে। তো কোৱেশ্চন ইয়াত 4টা কোৱেশ্চন আছে। হোৱাট ইজ এ ভেৰি গুড এক্সাৰসাইজ? ইয়াত আপোনালোকে নিশ্চয় পাব যে ৱাকিং ইজ এ ভেৰি গুড এক্সাৰসাইজ। মই এনসাৰটো কৈ দিলো। তাৰপিছত হোৱাট হেপেন্স when we take morning walks every day? ইয়াত আপোনালোকৰ 2 নম্বৰ কোৱেশ্চন হল। তাৰপিছত নেম টু বেনিফিটস উই ড্ৰাইভ ফ্ৰম এ মৰ্নিং ৱাক। বেনিফিট কি? হুইচ এনভাইৰনমেন্ট ইজ সুইটেবল ফৰ ৱাকিং? ইয়াত আপোনালোকৰ কোৱেশ্চনৰ আনসাৰ কেইটা গোটেইখিনি দিয়া আছে, আপোনালোকে খালি জাস্ট কোৱেশ্চন কেইটা পঢ়ি আনসাৰখিনি আপোনালোকে লিখিব লাগিব। তাৰ পিছত আপোনালোকৰ 11 নম্বৰটো আছে,
11 নম্বৰটো আপোনালোকে যিকোনো এটা কৰিব লাগিব, ট্ৰান্সলেচন কৰিব লাগিব, নহলে আপোনালোকে কি কৰিব লাগিব, সাবষ্টেন্স লিখিব লাগিব। ইয়াত ট্ৰান্সলেচন কৰিবলৈ দিছে ট্ৰান্সলেট ইনটু দা ল্যাঙ্গুৱেজ এজ পাৰ ইয়োৰ মিল। আপোনালোকৰ যেটো এছএমএছ ল্যাঙ্গুৱেজ আছে ইয়াত ইংলিশ দি দিয়া আছে, আপোনালোকে এছএমএছত জাস্ট লিখিব লাগিব, ট্ৰান্সলেচন কৰিব লাগিব। ইয়াত দিয়া আছে ম্যানেজ মৰ্টেল, মানুহ মৰণশীল, এটাৰ অসমীয়া হয়। তাৰ পিছত উই শুড ৰেসপেক্ট আৱাৰ এল্ডাৰ্স, যে আমি সদায় ডাঙৰক সন্মান কৰিব লাগে। কাশ্মীৰ ইজ নন এজ দা হেভেন অফ আৰ্থ। তো বন্ধুসকল এইখিনি আপোনালোকে নিশ্চয় জানে যে এইখিনি আপোনালোকে অসমীয়া ট্ৰান্সলেচন কৰি দিব। তাৰ পিছত এইটো লিখিব 11 নম্বৰ, নহলে অৰ দিয়া আছে ৰাইট এ সাবষ্টেন্স ফৰ দা ফলোইং। ইয়াত আপোনালোকৰ এটা সাবষ্টেন্স লিখি দিয়া আছে। ইট ইজ ইজি টু একুয়াৰ ব্যাড হ্যাবিট such as eating too much food or eating too many sweets or drinking too much fluid of any kid or smoking। তো মানে ইয়াত আপোনালোকে সাবষ্টেন্সটো সজাই পৰাই লিখিব লাগিব, মানে ইয়াত উল্টা পলটা আছে, আপোনালোকে কেনেকুৱাকে লিখিলে সুইটেবল হ'ব তেনেকুৱাকে আপোনালোকে লিখি দিব। তো মানে গল আজি মই ইংলিশৰ যিখিনি কোশ্চিন আছিল, ইংলিশৰ কোশ্চিন কেইটা মই আপোনালোকৰ সন্মুখত আলোচনা কৰা শেষ হৈ গল। তো নেক্সট ভিডিঅ'ত মই লৈ আহিম বেলেগ সাবজেক্টৰ কোশ্চিন বিলাক। আপোনালোকে ভিডিঅ' বিলাক চাই থাকিব আৰু আপোনালোকৰ বহুতখিনি সহায় হ'ব। যদি আপুনি এইটো চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল দেখা হ'ব নেক্সট ভিডিঅ'ত। সুস্থ থাকিব, সবল থাকিব, বাই বাই।